ক্ষুদ্ৰ ব্যৱসায়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। এই কথাষাৰ কেলে কৈছো, এটা সময়ত মই ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আজি আমাৰ ব্যৱসায় এটা ভাল গতিত চলি আছে। মই কি কাৰণে কৈ থাকো, আমাৰ অসমীয়া নিবনুৱা ল'ৰা ছোৱালীসকলক বা যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰে, এনেকুৱা নহয় যে মই প্ৰাইভেট ছেক্টৰত কাম কৰা নাই। ময়ো আগত প্ৰাইভেট ছেক্টৰ এটাত কাম কৰিছিলোঁ গুৱাহাটীত, য'ত নেকি মোৰ দৰমহা আছিলে 8,000। আজি আপোনালোকে জানি ভাল পাব যে আমাৰ প্ৰত্যেক মাহে যদি আমি ভাবো যে আমাৰ ধৰি লওক একাউণ্টত ট্ৰানজেকশ্যন প্ৰায় 2 লাখতকৈও এবভ। এই বস্তুটো একেদিনাই হোৱা নাই। আমি সেইমতে কষ্ট কৰিছোঁ। কষ্ট কৰা বিনিময়ত আজি আমাৰ ব্যৱসায়টোত প্ৰায় লাগি গৈছে 5 বছৰ 6 বছৰ। এতিয়া মই এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰি দিছোঁ, আমাৰ অসমীয়া যুৱক যুৱতীসকলে কামত বহুতে লাজ কৰে। এইটো সৰু কাম, এইটো এনেকুৱা বুলি ভাবে। আচলতে আপুনি সৰু কামৰ পৰাই কিন্তু আপোনালোকে নিজৰ জীৱনটো অগ্ৰগতিটো বঢ়াই যাব পাৰিব, ওপৰলৈকে। কি কাৰণে কৈছো, আপুনি মই কৈছো যে প্ৰাইভেট ছেক্টৰ কাম নকৰিব বুলি কোৱা নাই, কিন্তু আপোনালোকে যেতিয়া প্ৰাইভেট ছেক্টৰ এটাত কাম কৰি থাকে, আপোনালোকে তাৰ পৰা মিনিমাম 2000 টকা হ'লেও কিন্তু ৰখাই যাব। ৰখাই যোৱাৰ পিছত কি হ'ব, আপোনালোকে ধৰি লওক প্ৰাইভেট কামটো 2 বছৰ 3 বছৰ কৰিলে, তাৰপিছত যি পইচা আপোনালোকে ৰখালে তাৰ পৰা কিন্তু আপোনালোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। সেয়া যিকোনো হ'ব পাৰে। সৰুকৈ আপোনালোকে অনলাইনত আজিকালি বিভিন্ন অনলাইন মাধ্যমত আপোনালোকে কাম কৰিব পাৰে, যেনেকৈ আমি কৰি আছো। তাৰ ফলত আপোনালোকে চব নিজৰ কাৰণে কাম কৰিব। এতিয়া যিকোনো আমি প্ৰাইভেট ছেক্টৰৰ কাম এটাত কি হয়, 10 ঘণ্টা 8 ঘণ্টা 12 ঘণ্টা তেওঁলোকক সময় দিওঁ, কিন্তু তেওঁলোকে আমাক সেইটো হিচাপত আমাক কামৰ বিনিময় টকা নিদিয়ে। সেই কামটো যদি আপুনি নিজাববীয়াকৈ কয়, মই কৈছোঁ যে আপুনি প্ৰাইভেট ছেক্টৰ বাদ দিয়ক, গভৰ্ণমেণ্ট চাকৰি পালেও আপোনালোকে কৰিবলৈ মন নাযাব। সেনেকুৱা এইকাৰণে কৈছোঁ মই কৈছোঁ যে এই ফেজটো মই পাৰ কৰি আহিছোঁ। যেতিয়া পঢ়ি আহিছোঁ, আমি পঢ়ি আহি ধৰি লওক একো কাম পোৱা নাছিলোঁ, সেই সময়ত বৰ হতাশ নিচিনা হৈছিলোঁ, কিন্তু পজিটিভ ৰাখিছিলোঁ যে মাইণ্ডত যে নাই, জীৱনত কিবা এটা কৰিব লাগিব। এই কথাষাৰ আজি আমি অনলাইনত ব্যৱসায় কৰোঁ। যিকোনো মূল্যৱান গছৰ গুটিবিলাক আমি কি কৰোঁ, পাৰ্চেল কৰি আমি বিভিন্ন অনলাইন মাধ্যমত আমি বিক্ৰী কৰোঁ। তাৰ পৰা আমি এতিয়া পাৰ্চেলবোৰ ৰেডি কৰিলোঁ। চক এইখিনিয়ে আজি প্ৰায় যোৱাকালি 14টা পাৰ্চেল অৰ্ডাৰ আহিছিল, আৰু আমাৰ প্ৰত্যেক দিনাখনে অৰ্ডাৰ মিনিমাম 10ৰ পৰা 20টা আহে। তো আমি লগালগ ডেলিভাৰী কৰি দিওঁ। চক এইটো যাব আপোনালোকৰ লখিমপুৰ যাব, এইটো যাব জাগিৰোড, এনেকৈ অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড সকলোতে যায়। চক এইখিনি, আৰু এইবিলাক পেকেট মাত্ৰ 700 টকা। 700 টকা, ক'ৰবাত 1400 আছে, ক'ৰবাত 2100, ক'ৰবাত 2800, এনেকুৱা। মূল্যৱান গছৰ গুটিৰ পৰাই আপোনালোকে ঘৰতে এনেকুৱা এখন সৰু নাৰ্চাৰী ছেটআপ এটা বনাই ল'ব পাৰে, য'ৰ পৰা নেকি আপুনি বছৰেকত 2-3 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। নাৰিকল ৰাখিছোঁ। এয়া হৈছে চাওক ৰঙা চন্দন, আমাৰ নিজৰে গুটি ৰঙা চন্দন। এইবোৰ পুলি 100 টকাত বিকি যায়। এয়া হৈছে বগা চন্দন। চাওক এই পুলিবোৰ ডাঙৰ ডাঙৰ পেকেটত দিছোঁ, এইবোৰ 100-150কৈ যাব। এইবোৰ 50 টকা এনেকৈ। চাওক নাৰিকল, আৰু এইবোৰ ৰঙা চন্দন প্ৰায় 400 পৰা 500 টকা পুলি। ইয়াৰ চাইজ হৈছে 5 ফুট 6 ফুট। আৰু তো মই ভাবোঁ যে আপোনালোকেও যদি ভাবি আছে যে আমি নিজাববীয়াকৈ যিকোনো এটা কাম আৰম্ভ কৰিম, কিন্তু এইটো এটা ভাল সময়, আপোনালোকে আৰম্ভ কৰক। আমাৰ অসমীয়া বহুত মানুহে বা মাক দেউতাকে ল'ৰাটো ব্যৱসায় কৰিম বুলি ক'লে কি কৰে, তেওঁলোকক ছাপোৰ্ট নকৰে, ঘৰখনে ছাপোৰ্ট নকৰে প্ৰথম অৱস্থাত। যেতিয়া ল'ৰাজনে কিন্তু ছাকচেছ হৈ যায়, তেতিয়া কিন্তু ছাপোৰ্ট কৰে। তো মই এইটোৱে ক'ম যে চাকৰি পাছত নদৌৰি আপোনালোকে ব্যৱসায়মুখী হওক। ব্যৱসায়ত এটা ভাল টকা আছে। চাকৰিত কি হৈছে, ইনকামটো হৈছে এটা লিমিটত হ'ব পাৰে, যেনেকৈ আপোনাৰ 15,000, 20,000, 25,000, 30,000 হ'ব পাৰে, বা 40,000 হ'ব পাৰে। চাকৰিটো আপুনি যিমানে 10 বছৰ 15 বছৰ কৰিব, সেইটো মতে আপোনাৰ কি হ'বগৈ, চেলাৰীটো বাঢ়ি যাব। কিন্তু ব্যৱসায়ত এনেকুৱা, সেই 30,000 টকা আপুনি এদিনতো কমাব পাৰিব। ব্যৱসায়ত আনলিমিটেড। আপোনালোকে দেখিছে মাৰোৱাৰী আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহসকলে অকল ব্যৱসায়মুখী, আৰু ধনী কোন, তেওঁলোকে। কিন্তু আমাৰ ভাবোঁ অসমীয়া এতিয়া নিবনুৱা ল'ৰা ছোৱালীসকলে ব্যৱসায়মুখী হৈছে। আৰু এইটো নহয় যে ব্যৱসায়ত বহুত টকা লাগে। আপুনি যদি হাতত 2000, 3000, 5000ও আছে, তাৰ পৰাও আপোনালোকে কিন্তু ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আমি অনলাইনত এটা যিকোনো মূল্যৱান গছৰ গুটি যে আমি পাৰ্চেল কৰোঁ, এই বস্তুটো আমি মাত্ৰ 3-4 হাজাৰ টকাৰ পৰাই আৰম্ভ কৰিছিলোঁ। আজি এই ব্যৱসায়টো আমাৰ প্ৰত্যেক মাহত আমি প্ৰায় 2000 টকাৰ আমি এনেকুৱা গুটিবিলাক বিক্ৰী কৰোঁ। এইটো আমাৰ প্ৰফিট নহয়, এইটো আমাৰ হৈছে ট্ৰানজেকশ্যন। তাৰ ভিতৰত আমি ধৰি লওক খৰচাও আছে। তো মই এইটোৱে ক'ম, যদি আপোনালোকে ব্যৱসায়মুখী হ'ব বিচাৰিছে, ধুনীয়া সুযোগ, আৰু এনেকুৱা বহুতকেইটা ব্যৱসায়ৰ লগত মই জড়িত, যেনেকৈ আপোনালোকে মূল্যৱান গছৰ গুটি লৈ ঘৰতে নাৰ্চাৰী আৰম্ভ কৰিব পাৰে। তাতো এটা ভাল ইনকাম আছে।
যেনেকৈ আমাৰ মুছলিম ভাই ককাইসকলে আছে কৰি আছে তেওঁলোকে ধুনীয়াকৈ। তাৰপিছত আহিলে যেনেকৈ আপুনি সৰুকৈ দোকান এখন খুলিব পাৰে, নতুবা কোনোবাই ধৰি লওক এনেকুৱা কথা নহয় যে অসমীয়া মানুহে যে চুলি কাটিব নাপায়, সৰুকৈ আপুনি এখন আপোনাৰ টাউন এৰিয়াতে আপুনি চেলুন খুলিব পাৰে। ভাল পইচা আছে মানে এইবিলাকত। আজিকালি চুলি কটা 50 টকা 60 টকা, ক'ৰবাত 100 টকা। তো আপুনি দিনত মিনিমাম আপুনি 1000 টকাটো ইনকাম কৰিবই পাৰিব, আৰু মাহত হিচাপত আপুনি প্ৰায় 30,000 টকা ইনকাম কৰিব পাৰিব। এনেকুৱা বহুত আছে, যেনেকৈ ফাৰ্মিং লগত জড়িত হ'ব পাৰে, এনেকুৱা বিভিন্ন আছে। তো মই এইটোৱে ক'ম, যেনেকৈ আমি এই ব্যৱসায়ত আজি ইমান বছৰ পিছত অলপ ছাকচেছ হৈছে দেখিছোঁ, তো আপোনালোকেও হ'ব পাৰিব। সেইকাৰণে মই ক'ম যে ব্যৱসায়ত আপোনালোকে ছাকচেছ হ'বলৈ কষ্ট কৰিব পাৰিব লাগিব, ধৈৰ্য থাকিব লাগিব। প্ৰথম অৱস্থাত আপোনালোকৰ ইনকাম 0 হ'ব পাৰে, কিন্তু লাহে লাহে আপুনি যেতিয়া সময় দিব, সেই ইনকামটো আপোনাক মাহত 1 লাখ টকালৈকেও কিন্তু উপাৰ্জন দিব পাৰে।